কোন চুকুৰালী চিনি নাপায় মই এই চন্দন নিচিনা মানুহ চন্দন নিজে চুকুৰালী হ'ব পাৰে মই কোনো চুকুৰালী মই চিনি নাপায় জাম্বা কোন হাগ্ৰামা হয় তেওঁ আমাৰ নাম ল'বলৈ হৈছে তেওঁ আমি জিৰ' বনাই দিম জিৰ' তেখেতে চুকুৱালীক দেখি ভয় খাইছে সেইকাৰণে চুকুৱালীৰ নাম ল'বলৈ বাধ্য হৈছে গতিকে 17 বছৰ ৰাজত্ব কৰি একো ৰাজ্যক মানে একো কৰিব পৰা নাছিলে আম চলাইছিলে আৰু তেখেতে আহিছে BTC এইবাৰ নিৰ্বাচন চলাইছে আৰু চুকুৱালীৰ নাম ল'বলৈ বাধ্য হৈছে চুকুৱালীক দেখি ভয় খাইছে সিহঁতে গতিকে চুকুৱালী ভয় নাখায় চুকুৱালীটো আহিছে গতিকে হাগ্ৰামা এতিয়া চিনি পোৱা নাই তেখেতে চিনি পাব 22 তাৰিখত চুকুৱালী কোন হয় চুকুৱালীক চিনি নাপায় জাম্বা কি আছে তেওঁ আবল তাবল ভুগি আছে হে হাগ্ৰামা গতিকে এইবাৰ জিৰ' বনাই দিম হুইচ হাগ্ৰামা তেওঁ হাগ্ৰামা কোন হয় গতিকে সেইটোৱে চিন্তা কৰক আৰু তেখেতে সেই পইচা লৈছে এজেণ্টহে বিজেপিৰ হেমন্ত বিশ্ব শৰ্মাৰ পইচা লৈ পইচা চিটাই আছে গতিকে আমি আমাৰ বিটিআৰ ৰাইজক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে হাগ্ৰামা বিজেপিৰ যদি এলায়েন্স নহয় যিবিলাক নেতা আছে পালি নেতা আছে আমাৰ BPF হওক মুছলিম ভাইসকলে আছে তেখেতক পুৰা নেতা হাতে দিয়ক না আমি সেইটো অনুৰোধ কৰি কৈছোঁ বিটিআৰ বাসীক মুক্তি মুখিবৰ আছে না মধুমোল্লা আছে এই মধুমোল্লাক কোৰাণ হাতে দিয়ে কওকচোন তেওঁ বিজেপিৰ এজেণ্ট হয় নে নহয় বিজেপিৰ লগত BPF এলায়েন্স আছে নে নহয় গতিকে আমি অনুৰোধ কৰিছোঁ যে BPFক যদি ভোট দিয়ে উচ্ছেদ BDCত এবাৰ চকুৰ পানী পেলাব লাগিব উচ্ছেদ হ'বই লাগিব এইটো 100% গতিকে আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে যাতে এই হাগ্ৰামাৰ কথা আবল তাবল ভুগিব নালাগে আবল তাবল কথা শুনিব নালাগে হাগ্ৰামাৰ কথা যদি আপোনালোকে ভোট দিয়ে কিন্তু চকুৰ পানী পেলাব লাগিব পিছত কিন্তু আমাক ক'ব নোৱাৰিব আমাক দেখো না গতিকে আমি ওলাই আহিছোঁ চুকুৱালীক ভয় খাইছে সেইকাৰণে চুকুৱালীৰ নাম ল'বলৈকে বাধ্য হৈছে গতিকে চুকুৱালীতো ভয় নাখায় চুকুৱালীতো কিং মেকাৰ হয় ন BTCৰ কিং মেকাৰ চুকুৱালীক চিনি পাব নেকি হাগ্ৰামা মানুহে চিনিবলৈ টাইম আছে নেকি তেখেতে কোন হয় হাগ্ৰামা গতিকে আমাক চিনি পোৱা কোনো মানুহ আছে নেকি ভাৰতবৰ্ষত সকলোৱে চুকুৱালীক চিনি পায় কিন্তু হাগ্ৰামাহে চিনি নাপায় কাৰণ হাগ্ৰামাতো BTCৰ মানুহ নহয় না তেওঁ এজন ম্যানমাৰৰ মানুহে তেওঁ বৰ্মাৰ মানুহে গতিকে BTCৰ বাসিন্দা নহয় না সেইকাৰণেহে হাগ্ৰামা মোক চিনি নাপায় গতিকে চিনি পাব এতিয়া 22 তাৰিখতহে চিনি পাব হাগ্ৰামা তেখেতে পইচা লৈ বিজেপিৰ পৰা পইচা লৈ তেখেতে নিৰ্বাচন খেলি আছে মানুহক উচ্ছেদ কৰাৰ কাৰণে আমাৰ কি হ'ব সংখ্যালঘু মানুহৰ একো নহ'ব কেৱল খালি আমাৰ বড়োসকলৰ মাটিৰ পাট্টাখিনি পাব কিন্তু যিটো বিজেপি চৰকাৰে কৈছে কিন্তু আমাৰ দুখীয়া মানুহ বা আমাৰ যি সংখ্যালঘু মানুহ আছে সংখ্যালঘু মাটি পাট্টা দিব নোৱাৰোঁ আৰু এটা কথা কৈছোঁ যে আমচুৰ মানুহে শুনা পাইছোঁ কিন্তু যে তেখেতেও মানে সংগঠন তেখেতক ছাপোৰ্ট কৰিছে বুলি কিন্তু এইটো একচুৱেলি আমি তেখেতৰ বিষয়ে ক'বলগীয়া একো নাই কিন্তু তেখেতক ছাপোৰ্ট দিব নালাগে নিয়মত কাৰণ কোনো এটা ৰাজনৈতিক দলত কোনো এটা সংগঠনত ছাপোৰ্ট দিব নোৱাৰে এইটো 19 নম্বৰ আৰ্টিকেলত আমি দেখা নাই 5 পইণ্টত পোৱা নাই গতিকে এইটো অনুৰোধ কৰিছোঁ বিটিআৰ বাসী ৰাইজ আপোনালোকে ভোট কাক দিয়ে নিদিয়ে আমাক ক'বলগীয়া একো নাই কিন্তু আপোনালোকে হাগ্ৰামাক ভোট দি যাতে আপোনালোকে বিপদটো মাতি আনিব নালাগে মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আৰু মই 3 নং শ্ৰীৰামপুৰ সমষ্টিত মই কাপ প্লেট চিনত আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰক তাৰপিছত মই ঘৰে ঘৰে মাটি পাট্টা দিবলৈ সাজু হৈ আছোঁ এইখিনিকৈ মই জনালোঁ গতিকে হাগ্ৰামা আৰু ইয়াৰ বাসিন্দা নহয় সেইকাৰণে চুকুৱালীক চিনি নাপায় চুকুৱালী সকলে ৰাইজেতো চিনি পাইছে ন এইটো পাব ৰেজাল্ট